আপোনালোকে এইগৰাকী প্ৰাৰ্থীৰ কথা কৈ থাকে যে কিয় মই নকওঁ একো মোদী আহিব, মোদীয়ে প্ৰচাৰ অভিযান চলাব, গতিকে কালিৰ পৰা পৰিৱেশটো চেঞ্জ প্ৰচাৰ চলাব। আৰু কালিৰ পৰা বৰপেটা লোকসভা সমষ্টিত ইয়াৰ পৰিৱেশ চেঞ্জ হৈ যাব। ইয়াত তাৰমানে বিৰোধী যি আছে বিৰোধী নিশ্চিন্ন হৈ যাব। আমি মনোনয়ন পত্ৰ কোনদিনাখন দিব, 18 তাৰিখে দিম। কেনেকুৱা পৰিৱেশ হ'ব? পৰিৱেশ হ'ব আৰু আমি 2-4 মানুহ কৰোঁ। আমি আজি কিমান মানুহ কৰোঁ আমি এতিয়া নকওঁ। আমি এইটো বস্তুটো আমি ৰাইজক আমি আহ্বান জনাইছোঁ, আমি মনোনয়ন দাখিল কৰিম, গতিকে ৰাইজক সহযোগিতা কৰিব আহ্বান জনাইছোঁ। 4গৰাকী প্ৰাৰ্থী আছে, কোনোবাৰ লগত আপোনাৰ প্ৰতিদ্বন্দ্বী বা আছে নেকি বা কিবা? মই আপোনালোকক ক'লোঁ যে বৰপেটা লোকসভা সমষ্টিত মিত্ৰজোঁটৰ কোনো প্ৰতিদ্বন্দ্বী নাই। কিমান ভোটৰ ব্যৱধানত আপুনি এতিয়া মই আজিৰ পৰা আগৰ 3 লাখ কৈছোঁ, মই এতিয়া আজিৰ দিনত 4 লাখ কৈছোঁ হৈছে। মই দুলু আহমেদৰ লগত মই তাৰমানে এনে চুপতি নামাৰোঁ। তেওঁ নিজে আগতে কি বুলি কৈছে, ৰেড বুল ব্লু বেল কি খাই থাকক, তেওঁ নিজে শক্তি গোটাওক, তাৰপিছত যুদ্ধ কৰিব। আমাক ৰেড বুলৰ দৰকাৰ হোৱা নাই। এই কথাটো আৰু বাৰে বাৰে আপোনালোকে কিয় প্ৰশ্ন কৰি আছে? আমি আগতে কৈছোঁ, বহুবাৰ কৈছোঁ এই অনুষ্ঠানত। আপোনালোকে এই কথাটো আপোনালোকে আচলতে কাক ছাপোৰ্ট কৰি কথা ক'ব কৈছে, কাৰ সমৰ্থন আহিছে আপোনালোকে?